নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ স্কুল বাছসমূহক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ থাকিব লাগিব এইসমূহ সুবিধা। কামৰূপ জিলা পৰিবহণ বিভাগে ব্যক্তিগত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষক সকলো স্কুল বাছত চিচিটিভি কেমেৰা জিপিএছ আৰু চাইৰেনৰ সুবিধা স্থাপন কৰিবলৈ জৰুৰীভাৱে নিৰ্দেশ প্ৰদান কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশত স্কুল বাছ সন্দৰ্ভত নতুন নিৰ্দেশনা প্ৰদান কৰাৰ পিছতেই কামৰূপ জিলা পৰিবহণ বিভাগে এই তৎপৰতা গ্ৰহণ কৰে। কামৰূপ জিলাৰ পৰিবহণ বিষয়াই শনিবাৰে জিলাখনৰ ব্যক্তিগত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কয় যে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিয়ম পালনত কঠোৰ হ'ব বিভাগ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সকলো স্কুল বাছৰ ৰং হালধীয়া হ'ব লাগিব আৰু প্ৰতিখন স্কুল বাছত পুৰুষ পৰিচাৰিকাৰ বাহিৰেও এগৰাকী মহিলা পৰিচাৰিকা থাকিব লাগিব। লগতে চালকসকলৰ অভিজ্ঞতা 5 বছৰতকৈও অধিক হ'ব লাগিব। ইফালে বাছৰ গতিসীমা প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া ইয়াৰ সীমা 40 কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছে। ছাত্ৰ ছাত্ৰীক কঢ়িয়াই নিয়াৰ সময়ত বাছসমূহে আন কোনো বাহন অভাৰটেক কৰিব নোৱাৰিব। এই নিৰ্দেশনাসমূহ মানি চলিবলৈ বিদ্যালয় কৰ্তৃপক্ষক কোৱা হৈছে আৰু যদিহে এই নিয়ম উলংঘা কৰে তেন্তে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ শনিবাৰে পুনৰ অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও বৃহৎ সিদ্ধান্ত। শনিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ কেবিনেটত বিশেষকৈ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়। বানৰ কবলত ৰাজ্যৰ 146টা ৰাজচক্ৰ ইতিমধ্যে 3317টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে আশ্ৰয় শিবিৰত প্ৰায় 5 লাখ লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বানত ক্ষতিগ্ৰস্ত লোকক তৎকালীনভাৱে বান সাহায্য দিয়াৰ লক্ষ্য কৰা হৈছে। এই ক্ষেত্ৰত প্ৰতিখন জিলা তদাৰক কৰিব ৰাজ্য চৰকাৰৰ একোজন মন্ত্ৰীয়ে। মন্ত্ৰীৰ লগত থাকিব এজনকৈ জ্যেষ্ঠ সচিব। 10 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব এই সমীক্ষা। সেই অনুসৰি হাইলাকান্দিৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক দিয়া হৈছে। সেইদৰে কাছাৰ কৰিমগঞ্জত জয়ন্ত মল্ল বৰুৱা, সজাইত কেশৱ মহন্ত, বৰপেটাত ৰণোজ পেগু, বঙাইগাঁও বজালীত ৰঞ্জিত কুমাৰ দাস, মৰিগাঁৱত পীযুষ হাজৰিকা, বাক্সাত ইউজি ব্ৰহ্ম, নলবাৰীত নন্দিতা গাৰ্লোচাক দিয়া হৈছে দায়িত্ব। 28 জুনত সকলো মন্ত্ৰীকে সংশ্লিষ্ট জিলালৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে। আজিৰ বৈঠকতে সৰলীকৰণ কৰা হৈছে SDRFৰ আঁচনি। 31 মাৰ্চৰ ভিতৰত ঠিকাদাৰক ধন মোকলাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। জলসম্পদ বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। ভঙা মথাউৰি মেৰামতিত প্ৰাধান্য কেবিনেটৰ। সময় সাপেক্ষভাৱে মোকলাই দিব প্ৰয়োজনীয় সকলো পুঁজি। 2 মাহ পৰ্যন্ত এই দায়িত্বত নিয়োজিত হৈ থাকিব সংশ্লিষ্ট মন্ত্ৰীসকল। ৰাজ্যিক কেবিনেট বৈঠকত আৰু কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। আছাম ৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন গঠনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এই কৰ্পোৰেশ্যনৰ অধ্যক্ষ হ'ব মুখ্য সচিব। এই কৰ্পোৰেশ্যনে ৰেল বিভাগৰ সৈতে মিলি নিষ্পত্তি কৰিব ৰেলৱে সম্পৰ্কীয় বিবাদ। অক্টোবৰৰ পৰা 1250 টকাকৈ পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। 7.56 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিৰ অধীনত। বৰ্তমানে ৰাজ্যৰ 27 লাখ হিতাধিকাৰীয়ে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন। স্বনিৰ্ভৰশীল নাৰী শীৰ্ষক নতুন আঁচনিৰো অনুমোদন ৰাজ্যিক কেবিনেটৰ। জুলাই মাহৰ ভিতৰত এই আঁচনি মুকলি কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিব শিপিনীয়ে। শিপিনীৰ উৎপাদিত বস্ত্ৰ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে। 126 কোটি 75 হাজাৰ টকা চলিত মাহতে মোকলাই দিয়া হ'ব হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনক। আৰোহণ শীৰ্ষক নতুন আঁচনি গ্ৰহণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। 4000 শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থী বাছনি কৰা হ'ব। প্ৰতিখন জিলাৰ উপায়ুক্ত হ'ব এই আঁচনিৰ অধ্যক্ষ। 50% ছাত্ৰীৰ অন্তৰ্ভুক্ত নিশ্চিত কৰা হ'ব। হাজো মাজুলী টিংখং পলিটেকনিকৰ বাবে 150 কোটি টকা ধাৰ্য ৰাজ্যিক কেবিনেটৰ। শিক্ষকৰ বদলি সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যিক কেবিনেট বৈঠকত। বুজাবুজি বদলি মুকলি থাকিব ৰাজ্যত।
ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ কৰ্তৃত্ব DCIS ডিঅ'ক দিয়া হৈছে। 10 বছৰলৈ একেখন বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ বদলিত প্ৰাধান্য দিয়া হৈছে। প্ৰতি বছৰে এপ্ৰিলত সম্পন্ন হ'ব বদলিৰ আবেদন। প্ৰতি বছৰে জুলাইত শিক্ষক বদলিৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰে পৰিশোধ কৰা নাই মহাৰাষ্ট্ৰৰ বিধায়কে বাহৰ পাতি থকা গুৱাহাটীৰ হোটেল ৰেডিসন ব্লুৰ বিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই স্পষ্টীকৰণ। বিগত 3 দিন ধৰি গুৱাহাটী মহানগৰীৰ বিলাসী হোটেল ৰেডিসন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল। বাতৰি অনুসৰি 40 গৰাকী বিধায়কৰ থকা খোৱাৰ বাবদ ৰেডিসন ব্লুত প্ৰতিদিনৰ বিল উঠিছে প্ৰায় 58 লাখকৈ টকা। কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক গুৱাহাটীলৈ আমন্ত্ৰণ জনাই কোনে তেওঁলোকক বিলাসী আতিথ্য প্ৰদান কৰিছে বা হোটেলৰ বিল কোনে পৰিশোধ কৰিছে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে বিৰোধীয়ে। এইবাৰ বিৰোধীৰ সেই প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে একনাথ সিন্দেৰ নেতৃত্বত ৰেডিসন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ পুঁজিৰ যোগান ধৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰেডিসন ব্লুত অসমৰ ধন খৰচ কৰা হোৱা নাই। RTIয়ে সেইটো প্ৰমাণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ টকাৰ অভাৱ হোৱা নাই যে আমি তেওঁলোকৰ বাবে বিল দিব লাগিব। আনহাতে গুৱাহাটীত বাহৰ পাতি থকা বহিৰ্ৰাজ্যৰ বিধায়কসকলক উভতাই পঠিয়াবলৈ বিৰোধীয়ে উত্থাপন কৰি অহা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাৰাষ্ট্ৰৰ পৰা অহা বিধায়কসকলক আমি কিয় ঘৰলৈ পঠিয়াব লাগে। ৰেডিসন ব্লুত হোটেলত কাম কৰা সকলৰ কথা ভাবি চাওকচোন, তেওঁলোকৰ কি হ'ব। বিসম্বাদী বিধায়কসকলক খেদি পঠিয়াবলৈ আহ্বান জনোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অখিলে বিচাৰে যে বিধায়কসকলক বাহিৰলৈ খেদি দিয়া হওক। তেওঁ কেৱল প্ৰতিবাদকাৰী লোকক হোটেলৰ পৰা উলিয়াই আনিবলৈ যুৱক যুৱতীক নিবনুৱা কৰি ৰাখিব বিচাৰিছে। তেওঁ পুনৰ কয় যে আমি অসমত উন্নয়ন আৰু গৌৰৱ বিচাৰোঁ, কিন্তু অখিল গগৈয়ে যি বিচাৰে সেয়া হ'ল ৰাজ্যখন দৰিদ্ৰ হৈ থকা। সেইবাবে তেওঁ বাহিৰৰ পৰা অহা মানুহ হোটেলত থকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতত জৰুৰী অৱস্থা ঘোষণাৰ 47 বছৰ সম্পূৰ্ণ হ'ল। ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কলা দিৱস পালন। ভাৰতীয় সংবিধানৰ 352 নং অনুচ্ছেদৰ অধীনত আভ্যন্তৰীণ সমস্যাৰ দোহাই দি 1975 চনৰ 25 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰস্তাৱ মৰ্মে তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ঘোষণা কৰিছিল জৰুৰী অৱস্থা। এই জৰুৰী অৱস্থা ঘোষণাৰ জৰিয়তে ইন্দিৰা গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰৰ হত্যা কৰা হৈছে বুলি অভিযোগ তুলি সমগ্ৰ দেশতেই 25 জুনৰ দিনটোত বিজেপিয়ে কলা দিৱস হিচাপে পালন কৰি আহিছে। তাৰ ব্যতিক্ৰম নহ'ল এইবাৰো। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে স্বাক্ষৰিত কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে সমগ্ৰ দেশৰ লগতে অসমতো 25 জুনত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত কলা দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে 1975 চনৰ 25 জুনৰ দিনটোতেই স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এটা নজিৰবিহীন ঘটনা সংঘটিত হৈছিল, যিটো ভাৰতবৰ্ষৰ বাবে এক কলা অধ্যায় আছিল। তদানীন্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ দলৰ নেত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক সত্তাক কুঠাৰঘাত কৰি দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু সকলোবোৰ গণতান্ত্ৰিক দল, মত ব্যক্তি আদি সংগঠনক নিষিদ্ধ ঘোষণা কৰি উক্ত সংগঠনসমূহৰ নেতৃবৰ্গক কাৰাগাৰত বন্দী কৰি একনায়কত্ববাদৰ সূচনা কৰিছিল। ভাৰতীয় সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰা এই সিদ্ধান্তৰ ফলত সংবিধানত উল্লেখ থকা সকলো মৌলিক অধিকাৰ হনন কৰা হৈছিল আৰু নাগৰিকক মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। সাংবিধানিক সংস্থা আৰু ন্যায়িক ব্যৱস্থাকো নিষ্ক্ৰিয় কৰি দিয়া হৈছিল। গণতন্ত্ৰৰ ৰাজহাড় ভাঙি দিবলৈ কৰা এই ষড়যন্ত্ৰক স্বাধীন ভাৰতবৰ্ষৰ গণতন্ত্ৰ প্ৰেমী কোনো শক্তি তথা ব্যক্তিয়ে ক্ষমা কৰি দিব নোৱাৰে। এনে ঘটনা ভৱিষ্যতে যাতে পুনৰবাৰ কোনো ৰাজনৈতিক শক্তিয়ে কৰাৰ সাহস গোটাব নোৱাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে 25 জুনৰ দিনটোক দেশজুৰি কলা দিৱস হিচাপে পালন কৰি আহিছে। পৰৱৰ্তী খবৰ, গুৱাহাটী বিশ্ববিদ্যালয়ে পুনৰ সলনি কৰিলে স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ দিন। শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ক অধিসূচনা জাৰি কৰি ষষ্ঠ ষান্মাসিকৰ সকলো পাঠ্যক্ৰমৰ পৰীক্ষা 4 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে 29 জুনৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।
উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয় দুবাৰকৈ পিছুৱাই দিলে ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা। এই পৰীক্ষাসমূহ প্ৰথমে 25 জুনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন জিলাৰ উপায়ুক্তক প্ৰয়োজন অনুসৰি দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জৰিয়তে বানাক্ৰান্ত অঞ্চলসমূহত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত থকা বানৰ সংহাৰীৰ ওপৰৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ সৰব আম আদমি পাৰ্টি। ৰাজভৱনৰ সন্মুখত আম আদমি পাৰ্টিৰ মানৱ শৃংখল কাৰ্যসূচী। ৰাজভৱনৰ সন্মুখত আজি আম আদমি পাৰ্টিয়ে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ বানপানীৰ সমস্যাক লৈ আপৰ এই মানৱ শৃংখল কাৰ্যসূচী আছিল। কিন্তু মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লওঁতেই আপৰ প্ৰতিবাদকাৰীসকলক আটক কৰে লতাশিল আৰক্ষীয়ে। বানপানীৰ সমস্যাক লৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদানৰ বাবে আহিছিল আপৰ প্ৰতিবাদকাৰীসকল। আৰক্ষীৰ মতে অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই আটক কৰা হৈছে প্ৰতিবাদকাৰীসকলক। প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হয়। মহিলা আৰক্ষী অবিহনে অহা আৰক্ষীৰ দলটোৱে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত হাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী বিষয়া পল্লৱ তামুলীৰ বিৰুদ্ধে অনা হৈছে এই অভিযোগ, কিন্তু এই অভিযোগ অস্বীকাৰ কৰিছে পল্লৱ তামুলীয়ে। পৰৱৰ্তী খবৰ, দুটা ভাগত বিভক্ত হ'ব মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ ৰাজনৈতিক দল শিৱসেনা। শিৱসেনা বালাচাহেব একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা। জমি উঠিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহাবিকাশ আঘাডী চমুকৈ MVA চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া একনাথ সিন্দে শিবিৰে শনিবাৰে তেওঁলোকৰ নতুন দলৰ নাম ঘোষণা কৰিছে। সেই মৰ্মে বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম হ'ব শিৱসেনা বালাচাহেব। দলটোৱে আন কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও বিসম্বাদী শিবিৰে স্পষ্ট কৰি দিছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী গোটে ৰাজ্যখনত উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰখন ভংগ কৰিবলৈ বিজেপিৰ সৈতে হাত মিলাব পাৰে বুলি বহুতে আলোচনা কৰাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দলৰ নাম ঘোষণা কৰে। আমাৰ গোটটোক শিৱসেনা বালাচাহেব বুলি কোৱা হ'ব। আমি কোনো দলৰ সৈতে একত্ৰিত নহ'ম। শিৱসেনাৰ বিদ্ৰোহী বিধায়ক দীপক কেশৰকাৰে এইদৰে মন্তব্য কৰে। উদ্ধৱ ঠাকৰেৰ নেতৃত্বত শিৱসেনাই 16 জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দল খোলাৰ কথা ঘোষণা কৰে। মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জিৰৱালে 16 জন বিদ্ৰোহী শিৱসেনা বিধায়কলৈ অযোগ্যতাৰ জাননী প্ৰেৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে। উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন শিৱসেনাই একনাথ সিন্দকে ধৰি 16 জন বিদ্ৰোহী বিধায়কৰ সদস্যপদ বিধানসভাত উপস্থিত নথকাৰ বাবে খাৰিজ কৰিবলৈ বিধানসভাৰ উপাধ্যক্ষৰ ওচৰত এখন আবেদন দাখিল কৰিছে। পৰৱৰ্তী খবৰ, বানপানীৰ মাজতে ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। বুৰ গ'ল 18 গৰাকী শিক্ষাৰ্থী কঢ়িওৱা নাও। ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনা। নদীৰ মাজত বুৰ গ'ল 18 গৰাকী শিক্ষাৰ্থী কঢ়িওৱা এখন টুলুঙা নাও। বিহপুৰীয়াত ড্ৰিকং নদীত ভয়ংকৰ অঘটন। বিদ্যালয়ৰ সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি উভতি আহিছিল ছাত্ৰ ছাত্ৰীসকল। প্ৰথমে প্ৰাণ ৰক্ষা পৰে ছাত্ৰ ছাত্ৰীসকলৰ। দেৱচোথান উচ্চ মাধ্যমিক বিদ্যালয়ৰ 18 গৰাকী ছাত্ৰ ছাত্ৰী আছিল উক্ত নাওখনত।